ধুবুৰী জিলাৰ গোলকগঞ্জ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৱকৃষ্ণ ৰায়ৰ কোকৰাঝাৰৰ ভাড়াঘৰত অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। গোলকগঞ্জ খণ্ড প্ৰাথমিক উচ্চ বৰ্গৰ সহায়ক দ্ৰপেন্দ্ৰ নাথ ব্ৰহ্মৰ সৈতে মিলি দুৰ্নীতিৰ অভিযোগ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৱকৃষ্ণ ৰায়ৰ। চাকৰিৰ খতিয়ানৰ বহি নৱীকৰণৰ বাবদ উচ্চ বৰ্গৰ সহায়ক দ্ৰপেন্দ্ৰ নাথ ব্ৰহ্মৰ সৈতে মিলি ধন সংগ্ৰহ কৰাৰ অভিযোগ। কোকৰাঝাৰৰ ভাড়াঘৰত অভিযান অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাৰ। তন্নকৈ পৰীক্ষা সমস্ত ঘৰ। মাটিৰ কাগজ লৈ যোৱাৰো অভিযোগ কৰিছে পত্নীয়ে। উচ্চ বৰ্গৰ সহায়কৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলিও অভিযোগ পত্নীৰ। গোলকগঞ্জতেই আটক কৰা হৈছে নৱকৃষ্ণ ৰায়ক। কিছুদিনৰ পূৰ্বে নৱকৃষ্ণ ৰায় কোকৰাঝাৰ খণ্ড বিদ্যালয়ৰ উপ পৰিদৰ্শক আছিল। বিদ্যালয়ৰ উপ পৰিদৰ্শকৰ পৰা পদোন্নতি লাভ কৰি গোলকগঞ্জ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিচাপে যোৱা ফেব্ৰুৱাৰী মাহত নিযুক্তি লাভ কৰিছিল নৱকৃষ্ণ ৰায়ে। গোলকগঞ্জ খণ্ড প্ৰাথমিক উচ্চ বৰ্গৰ সহায়ক দ্ৰপেন্দ্ৰ নাথ ব্ৰহ্ম আৰু গোলকগঞ্জ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৱকৃষ্ণ ৰায়ক ইতিমধ্যে আটক কৰিছে। আজি মোৰ হাজবেণ্ডক অকণমান বৰবাবুই অকণমান এটা কথা ক'লে যে তেখেতৰ কিবা এটা পে'মেণ্ট লোৱা বুলি কৈছে, কিন্তু তেনেকৈ মোৰ ইয়াত জেৰা কৰিব আহিছে ঘৰত, কিন্তু একো ডকুমেণ্টছ একো নাপালে। তাৰপিছত গুচি গ'ল তেখেতসকল। অকল এটা মাটিৰ পাট্টা লৈ গ'ল ঘৰৰ, বাকী একো নাপালে। তেখেতসকলে গুচি গ'ল আৰু যে এইটো ফচাই দিছে। তেখেত প্ৰমোশ্যন পোৱা বেছি দিন নাই, এমাহে নাই হোৱা, দৰমহা লোৱা নাই। তেখেত কেনেকৈ ইমান হেৰি কাম কৰিব পাৰে? তো ইয়াততো গোটেইখিনি তেওঁলোকে চেকিং কৰিলে, মোৰ ল'ৰা ছোৱালী আলমাৰী অকল পূজাৰ ঘৰৰ পৰা গোটেইখিনি কৰিলে, একো এটা প্ৰুফ নাপালে। তেখেতসকলে শেষত মাটিৰ ডকুমেণ্টছটো লৈ গ'ল। মাটিটো মোৰ নাই, এইটো নিজৰ ঘৰ আৰু বঙাইগাঁৱত এডোখৰ মাটি আছে, বহুত দিনে লোৱা। বাছ এনেকুৱাই আৰু, বাকী এইখিনিয়ে আৰু। বাইদেউ স্বামী কি নাম আছে? মোৰ নৱকৃষ্ণ ৰায়। ক'ত কি পষ্টত চাকৰি কৰিছিল? তেখেত বিয়ত প্ৰমোশ্যন পাইছে। ক'ত যোগদান কৰিছে? তেওঁ গোলকগঞ্জ ধুবুৰী ডিষ্ট্ৰিক্ট। ইয়াত পুলিচ কিমান ঘণ্টালৈকে চাৰ্চ কৰিলে? 40 মিনিটছমান কৰিছে। আপুনি ভাবেনে এইটো কিবা ষড়যন্ত্ৰ নিচিনা লাগিছে মোৰ, কাৰণ তেখেত যদি বহুত বছৰ থাকিল হয় তাত, তেতিয়া হয়তো অকণমান মই ছাছপেক্ট কৰিলোঁ হয় নহয়, কিন্তু তেখেত এমাহে নাই হোৱা। তেখেতৰ অকণমান প্ৰব্লেম হৈ আছে। তেখেত যোৱাকালি ADC বাইদেউক ফোন কৰিছিলে ছুটি লোৱাৰ কাৰণে। ADC বাইদেউ পাৰ্মিশ্যন দিছে, তেখেত আজি ছুটি ল'বৰ কাৰণেহে গৈছিল। কিমান পইচা লৈছে এনেকৈ ক'লে? এইবিলাক মই নাজানো। বৰবাবু যে এষাৰ কথা যে আপুনি উল্লেখ কৰিছে, এইটো নাজানো। বৰবাবু এতিয়া কেনেকৈ এইবিলাকতো ফচাই দিলে বহুত কৈ দিব ন অফিচৰ মানুহক। তেখেতটো নাই হোৱা, ইমান দিনটো নাই হোৱা যায় গৈ পেলাই, এমাহে নাই হোৱা, মাত্ৰ প্ৰমোশ্যন পাইছেহে। আৰু যদি কিবা কৰিল হয়, তেখেততো ৰুমত চাৰ্চ কৰিছে, ইয়াত কৰিলে একোৱে নাপালে। আৰু এজনে নহয় বহুত কেইজনে চাৰ্চ কৰিছে আহি পেলাই, গোটেইখিনি কৰিছে, ৰুমটো প্ৰত্যেকটো ৰুমে কৰিছে। মই চৰকাৰক এইখিনিয়ে জনাম যে এনেকৈ কোনো বস্তু নোপোৱা, প্ৰুফ নাপালে যে এইটো তেখেতক ৰেহাই দিব লাগে। মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, কাৰণ কিয় এইটো কিবা এটা থাকিলেতো ৰুমত থাকিল হয় ন। মই গোটেইখিনি ওলাই দিছোঁ, মন্দিৰৰ গোটেই আলমাৰী প্ৰত্যেকটো কোচ গোটেইখিনি কৰিছে চেকিং। আলমাৰীৰ পৰা, ল'ৰা ছোৱালীৰ আলমাৰীৰ পৰা, একদম ট্ৰাংকৰ পৰা, ষ্ট'ৰ